নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব ফেমিলি। আজি আমি নতুন এটা DIY লৈ আহিছোঁ। আজি DIYটো হ'ল স্কিন কেয়াৰৰ ওপৰত। আমি নিজৰ কিচেনতে থকা কিছুমান সৰু সৰু ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আমাৰ নিজৰ স্কিনখন বগা কৰাৰ লগতে নিজৰ দাগবোৰ, পিগমেণ্টেশ্যনৰ সমস্যা, পিম্পলছৰ সমস্যা এইখিনিৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰোঁ। আমাৰ কিচেনতে কিছুমান বহুত ইনগ্ৰিডিয়েণ্টছ থাকে। সেই কিচেনত থকা ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আমি নিজৰ ছালখনৰ উজ্জ্বলতা কেনেকৈ বঢ়াব পাৰোঁ তাৰ বিষয়তে আজি মই DIYটো লৈ আহিছোঁ। আপোনালোকে প্ৰথমতে মোৰ DIYটো চাই লওকচোন। মই প্ৰথমে এনেকৈ আলু দুকেইটা ভালকৈ ধুই বইল কৰি লৈছোঁ। আপোনালোকে ধুনীয়াকৈ ভালকৈ ধুই বাকলিটো গুচাই বইল কৰি ল'ব। বইল কৰাৰ পাছত এনেকৈ আমাৰ চালাড থকা চালনীৰে ধুনীয়াকৈ আলুকেইটা এনেকৈ টুকুৰা কৰি ল'ব, কাৰণ আমি স্কিনত ব্যৱহাৰ কৰিম যেতিয়া তাত গোটা হৈ থাকিব নালাগে। এনেকৈ আপোনালোকে বইল আলুখিনি টুকুৰা কৰি ল'ব। ধুনীয়াকৈ এনেকৈ অকণো গোটা নথকাকৈ আপোনালোকে আলুখিনি পিহি ল'ব। মই অকল নিজৰ গালত আৰু হাত দুখনত লগাম কাৰণে এনেকৈ কম কোৱাণ্টিটি লৈছোঁ। আপোনালোকে অল বডিত যদি লগায়, গোটেই বডিৰ কাৰণে আপোনালোকৰ নিজৰ আন্দাজমতে আলুখিনি লৈ ল'ব। এতিয়া আমাৰ ছেকেণ্ড ইনগ্ৰিডিয়েণ্টছটো হ'ল চাউলৰ গুড়ি। আপোনালোকে ঘৰতে থকা ভাত খোৱা চাউল এনেকৈ মিক্সিত দি এনেকৈ পাউডাৰ কৰি ল'ব। পাউডাৰ কৰি অকণমান এনেকৈ গুড়ি চালনীৰে চালি ল'ব। আমাৰ পাউডাৰটো ব্যৱহাৰ কৰিম, যিটো মিহি হৈ যোৱা আমাৰ চাউলৰ গুড়ি সেইটো ব্যৱহাৰ কৰিম। মই 2 চামুচ। আমাৰ থাৰ্ড ইনগ্ৰিডিয়েণ্টছটো হৈছে হালধি। হালধিৰ পৰিমাণটো আপোনালোকে কমাই ল'ব। দেখিছে মই আধা চামুচ লৈছোঁ, সৰু চামুচৰে আধা চামুচ। 4 নম্বৰ ইনগ্ৰিডিয়েণ্টছটো হৈছে গ্লিচাৰিন। গ্লিচাৰিনটো মাষ্ট বি ল'বই আপোনালোকে, কাৰণ গ্লিচাৰিনে আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে। গ্লিচাৰিন আপোনালোকে 2 চামুচ দিব। মই বটলত যিমানখিনি আছিলে গোটেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ব। এইটো আপোনালোকে স্পুনৰ সহায়ত ধুনীয়াকৈ গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মিলাই ল'ব। অকণমান হালধি দিয়া হৈছে কাৰণে অকণ হালধীয়া হৈ যাব।
5 নম্বৰ ইনগ্ৰিডিয়েণ্টছটো ব্যৱহাৰ কৰি আমি ৰ'জ ৱাটাৰ দি অকণমান আমি পনীয়া কৰি ল'ম। এইটো কাৰণ আলু দিয়া আৰু আলু চাউল দিয়া হৈছে কাৰণে বস্তুৰ মাস্কটো আমাৰ বহুত টাইট টাইপৰ হৈছে, সেইকাৰণে আমি ৰ'জ ৱাটাৰ দি অকণমান লুজ কৰি ল'ম। ৰ'জ ৱাটাৰ দি ধুনীয়াকৈ গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ম। এতিয়া মোৰ ফেচটো মই ৰ'জ ৱাটাৰেদি ধুনীয়াকৈ ক্লিন কৰি ল'ম, কাৰণ জানে আপোনালোকে লেতেৰা ফেচত আমাৰ ইনগ্ৰিডিয়েণ্টছবিলাকে কাম নকৰিব। সেইকাৰণে আমি নিজৰ ফেচটো ৰ'জ ৱাটাৰেদি ধুনীয়াকৈ ক্লিন কৰি ল'ম। ক্লিন কৰাৰ পাছত এতিয়া আমি ফেচ মাস্কটো এনেকৈ ভালকৈ লগাই দিম। গোটেই ফেচতে আপোনালোকে মাস্কটো ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰি 20 মিনিট সময় ৰাখিব। অকণ লগাবলৈ প্ৰব্লেম পালে আৰু অকণমান ৰ'জ ৱাটাৰ মিক্স কৰি ল'ব। মাস্কটো ধুনীয়াকৈ লগাই আপোনালোকে 20 মিনিট সময় ৰাখিব। কিয়নো আমাৰ মুখৰ স্কিনটো অলপ বগাই থাকে, সেইকাৰণে মই এয়া দেখিছে হাতটো কিমান ক'লা হৈ আছে, ছানবাৰ্ণ হৈছে। এনেকুৱা এখন হাতত মই আপোনালোকক মাস্কটো লগাই দেখাম। এয়া মই মাস্কটো লগাই থৈছোঁ। লগাই এতিয়া 20 মিনিট সময়ৰ পাছত মই হাতটো ধুম। এয়া দেখিছে 20 মিনিট ৰাখি এবাৰ লগাই কিমানখিনি ডিফাৰেণ্ট দেখিছে আপোনালোকে। আগৰ হাতটো দেখিছিলে কিমানখিনি ক'লা ক'লা হৈ আছিলে, ছানবাৰ্ণ আছিলে, ডিটেন আছিলে। এতিয়া দেখিছে মই এবাৰ ইউজ কৰিয়ে কিমানখিনি ভাল পাইছোঁ। এয়া মোৰ ফেচ লগোৱাৰ পাছত, ফেচ মাস্ক লগোৱাৰ পাছত। আপোনালোকৰ যদি মোৰ ডিয়াৰ বাৰীটো চাই ভাল লাগিল, আপোনালোকে নিজে ব্যৱহাৰ কৰি চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টবোৰে মোৰ বহুত মটিভেশ্যন হয়। আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।